মাৰিছে এতিয়া কোৱাচোন বেক ডেটত মাৰিব পাৰে ন? বেগেটত পাৰে কা হ'ব কাওতো নহয় নে সিহঁতৰ লাভ এইটো হ'ব। কি এইটো অফিচৰ পৰা তাক কিবা কৈছে নেকি যে তই বেছিকে মাৰিবি তেনেকুৱা? যে নমস্কাৰ, বিদ্যুতৰ যি কৰ্মকাণ্ড সকলোৱে গম পাই আছে, য'ত 100 টকা বিল আহিব লাগে তাত 1000 টকা বিল আহি আছে। আজি মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে কেইটামান কথা আপোনালোকক জনাব বিচাৰি আছোঁ। তাৰপিছত মই এই বিষয়ে আজি কেইটামান কথা আপোনালোকক জনাম আৰু তাৰপিছত আজি মোৰ মনত কেতিয়াবা দুখ লাগে সঁচাকৈ যে আমি কি মূৰ্খ হৈ গ'লোঁ নে আমি সচেতন নহয়, যে আমি সাধাৰণ নাগৰিক হিচাপে বিল আহিছে আমি বিল দিব লাগে, বিল দি আছোঁ। কিন্তু কথা হৈছে আপোনাৰ বিল কিমান বেছি আহিলে কি আহিছে বহুত কথা আমি হয়তো আমি তাত নাচাওঁ। বিল আহিছে হয়তো এই মাহত বেছি আহিছে, কেনেকৈ বেছি আহিলে সেই কথাটো গম নাপাওঁ। কিন্তু আজি মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম যে বিল কেনেকৈ বেছি আহে আৰু বিল কেনেকৈ বনায়। যে আজি মই ফেচবুকত এটা পালোঁ যে ছ'চিয়েল মিডিয়াত আইতাকৰ ঘৰত মাত্ৰ দুটা লেড বাল্ব ব্যৱহাৰ কৰে। এই লেড বাল্বত বিল আহে 70 বা 80 টকা, কিন্তু আজি বিল আহিছে 1,03,315 টকা। এইটো কেনেকুৱা কথা হ'ল? তাৰপিছত আৰু ৰাইজৰ মূৰত কেনেকৈ মাধমাৰ দিব এই বিষয়ে আজি আপোনালোকক দেখুৱাম আৰু জনাম। এতিয়া চাওক 2024 চনত এপ্ৰিল মাহৰ পৰা নতুনকৈ বিদ্যুৎ নীতি আকৌ কৰিছে। যদি আপুনি সন্ধিয়া 4 বজাৰ পৰা ৰাতিপুৱা 7 বজালৈকে যদি কাৰেণ্ট আপুনি যিমানখিনি ইউজ কৰে তাত আপোনালোকে আৰু 20% মানে 20% আপোনালোকে বেছিকৈ বিল দিব লাগিব। মানে আপোনাৰ যদি 500 টকা বিল আহিছিলে 1000 টকা 600 টকা অট'মেটিকলি হৈ গ'ল। 1000 টকা বিল আহিলে আপুনি 1200 টকা দিব লাগিব। গতিকে মই আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক এটা কথাই জনাব বিচাৰি আছোঁ যে চাওক যে 24 ঘণ্টাত কিমান সময় কাৰেণ্ট থাকে সেইটো চবেই গম পায়। তাৰপিছতো যদি আপোনাৰ বিল 5 গুণ 10 গুণ 20 গুণ 100 গুণ বাঢ়ি যায় তেতিয়াহ'লে কেনেকুৱা লাগে। আজি মই আপোনালোকক বিল কেনেকৈ বনায় আৰু বিল কেনেকৈ আহি আছে মই এই সকলোখিনি দেখুৱাম। তাৰপিছত মই আপোনালোকক আৰু এটা কথা কওঁ, মই যেতিয়া বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ লগত যেতিয়া কথা পাতিছিলোঁ যে মোৰ ক্ষেত্ৰত কি ঘটনা ঘটিলে, মই যোৱা নৱেম্বৰ মাহৰ পৰা আজি জুন মাহলৈকে মই কিমান বিল দিলোঁ, কেনেকৈ ইউনিট আহিলে মই এই সকলোখিনি দেখুৱাম আৰু বিলটো কেনেকৈ বনাইছে। তে বিদ্যুৎ কৰ্মচাৰীৰ যিজন মানুহ আছিলে সেই মানুহজনৰ লগত যেতিয়া মই কথা পাতিছিলোঁ তেওঁ কি ক'লে আজি মই আপোনালোক এই ভিডিঅ'ৰ জৰিয়তে জনাম যে বিলটো কেনেকৈ বঢ়ালে, বিলটো কেনেকৈ বনায়। গতিকে মই কথা আপোনালোকক দেখুৱাম আৰু জনাম। আপোনালোকে ভিডিঅ'টো ভালকৈ চাব, আপোনালোকে সজাগ হওক। আমি ইমান মূৰ্খৰ নিচিনা থাকিলে নহ'ব, আমি অকণমান সজাগ হ'ব লাগিব যে বিলটো কিয় দি আছোঁ, আমি যিমান ইউজ কৰি আছোঁ বিল আমি সিমান দিম, তাতকৈ বেছি কিয় দিব লগা হৈ আছে। গতিকে আপোনালোকে ভিডিঅ'টো ভালকৈ চাব। তাৰ লগতে মই সকলোকে ৰিকুৱেষ্ট কৰিম যাতে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰে। এতিয়া চাওক মই লেপটপ স্ক্ৰীণত মই সকলোখিনি দেখুৱাম, আপোনালোকে ভালকৈ চাই ল'ব। এতিয়া এতিয়া চাওক মোৰ বিল কেনেকৈ আহিলে, কেনেকৈ বিল বনালে হা। মোৰ হৈছে এইটো এই মাহৰ বিল। ইয়াত চাওক আপোনালোকক মই দেখুৱাই আছোঁ এটা এটা সকলোখিনি। এইটো হৈছে কাৰেণ্ট। এতিয়া চাওক এই মাহত মোৰ বিদ্যুতৰ বিল কিমান আহিলে, কাৰেণ্টৰ বিলটো কিমান আহিলে। এতিয়া চাওক মোৰ কাৰেণ্ট ৰিডিং 1783 কাৰেণ্ট ৰিডিং হয় এইটো। আপোনালোকে ভালকৈ চাব আৰু আপোনালোকে গম পাব তেতিয়াহ'লে আপোনালোকৰ প্ৰব্লেম কি হয়, আপোনালোকৰ বিলটো বেছি কিয় আহিছে এইটো চাওক। তাৰপিছত মোৰ যিটো যোৱা মাহৰ যিটো ৰিডিং আছিলে, যোৱা মাহত আপোনাৰ এই ৰিডিং আছিলে 1668 1668। তো এই মাহত জুন মাহত মোৰ বিল ইউনিট আহিলে 115। তো 115 ইউনিট মোৰ এই মাহত আহিছে, এইটো জুন মাহৰ বিল 115 ইউনিট। 115 ইউনিটত বিল হৈছে চাওক 115 ইউনিট 7.9 কৈ 980 টকা। তাৰপিছত চাওক 980 টকা এইটো ঠিকেই আছে। 152 টকা ফিক্স চাৰ্জ গ'ল। এইটো চাওক কিবা ইলেক্ট্ৰিচিটি ডিউটি, যোনে বিল নিব আহে তাৰ কাৰণে আকৌ 53 টকা ধৰিছে, চাৰ্জ এটা থাকে। তাৰপিছত পি কি মই এইটো বুজি নাপাওঁ, মই গম নাপালোঁ আজিলৈকে। এইটো 80 টকা। তাৰপিছত কাৰেণ্ট চাৰ্জ 5 টকা, কিমান পইচা। এনেকৈ টোটেল বিল আহিছে মোৰ 1200 টকা। তো 1200 টকা বিল আহিছিলে। আৰু মোৰ যোৱা মাহৰ বিল আছিলে এইটো চাওক 362। মোৰ যোৱা মাহৰ বিল এইটো 362 আৰু এই মাহত আহিছে 1200 টকা। এতিয়া আপোনালোকে চিন্তা কৰক কিমান টকা বিল বেছি আহিছে, কিয় বাঢ়িছে। আৰু আপোনালোকক মই এতিয়া এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে দেখুৱাম এই 1200 টকা বিলটো কেনেকৈ আহিছে আৰু কাৰ কাৰণে হৈছে আৰু কিয় হৈছে। তাৰ লগতে মই আগতেই কৈছোঁ বিদ্যুৎ কৰ্মচাৰী বিভাগে কি ক'লে, বিলটো কেনেকৈ বনাইছে। আপোনালোকে এটা কথা মন ৰাখিব, মই আপোনালোকক দেখুৱাই আছোঁ যিটো আপোনাৰ এই কাৰেণ্ট ৰিডিং,
এইখিনি আপোনালোকে লিখি ৰাখিব যেটো কারেন্ট রিডিং আছে এইটো 1783 আৰু যেটো যোৱা মাহৰ আছিলে মোৰ এইটো তে ইয়াৰ লগত পাৰ্থক্য কি মই আপোনালোকক এতিয়া দেখুৱাম আপোনালোকে ভালকে চাব এতিয়া চাওক এইটো আপোনালোকে ভালকে চাব এইটো হৈছে চাওক মন্থ এইটো মাহ আৰু এইটো ইউনিট মই 2022 চনৰ নৱেম্বৰ পৰা মই গুটেইখিনি হিসাব কৰিছো মই লিখি ৰাখিছো কাৰণ ইয়াৰ আগতো মোৰ এইটো প্ৰবলেম হৈছিল মোৰ 4000 টকা বিল আহিছিল তেতিয়া মই ইমানখিনি মই গম পোৱা নাছিলো মোক যি কৈছে মই হেয়া মানি লৈছিলো কিন্তু নহয় আসলতে ভুল কোত কাৰ কাৰণে হৈছে ভুল আমাৰ কাৰণে হয় আমি ভুল কৰিছো যাৰ কাৰণে আমি গম নাপাও এতিয়া চাওক নৱেম্বৰ মাহত মোৰ ইউনিট আছিল 1563 নৱেম্বৰ মাহত তে নৱেম্বৰ মাহত মোৰ ইউনিট আহিলে 16 মই এটো ইউনিট লিখিছো এটো হৈছে নৱেম্বৰ মাহত ইউনিট আছিল 16 ডিসেম্বৰত ইউনিট হৈছে 22 তে জানুৱাৰীত হৈছে 14 ফেব্ৰুৱাৰীত আপুনি হৈছে 16 মাৰ্চত 20 এপ্ৰিলত আহিছে 45 হয়তো অকমান গৰম বাঢ়িছে হয়তো ফেনটো বেছিকৈ চলাইছে বা কিবা হৈছে হেতু কাৰণে অকমান বাঢ়িব পাৰে মানি লৈছো মই ঠিক আছে কাৰণ মই যিখিনি ইউজ কৰি আছো মই আজিলৈকে ইউজ কৰি আছো আগতে এইটো ইউজ কৰি আছো এই মাহতো সেম ইউজ কৰিছো ইয়াত বেছি কম বেছি হোৱা নাই তে বিদ্যুতৰ বিলটো যেতিয়া 45 আহিছে হেতু বেলেগ কথা ইউনিট তাৰ পিছত মে মাহত আহিছিল 47 এতিয়া চাওক কেইমাহ হল 1 2 3 4 1 2 3 4 5 6 7 মাহ এতিয়া মোৰ 7 মাহত আপোনালোকে চাওক এটো হৈছে 7 মাহৰ মোৰ কারেন্ট রিডিং তা 7 মাহ এটো 7 মাহত কারেন্ট রিডিং মোৰ হৈছে 1743 1743 তে মে মাহলৈকে মই যেতিয়া 1743 মোৰ রিডিং হৈছে তে মই আপোনালোকক যে আগতেই দেখুৱাইছিলো যে মোৰ রিডিং যেতিয়া 1743 মে মাহত আহিছে কিন্তু মোৰ যেতিয়া প্ৰিভিয়াস রিডিং ইয়াত আহিছে জুন মাহত 1668 কিমান ডিফারেন্স হৈছে মই আপোনালোকক দেখুৱাই আছো গুটেইখিনি 1783 হৈছে এই মাহত রিডিং মোৰ তো হেই রিডিং আহিলে 1668 তেতিয়া হলে মোৰ হিসাবত মই যেটো রিডিং লিখিলো 1743 তে 1743 মোৰ এই মাহত রিডিং হ'ব লাগিছিল প্ৰিভিয়াস রিডিং এটো হ'ব লাগিছিল কিন্তু প্ৰিভিয়াস রিডিং এটো নহয় আপোনালোকৰ ইয়াত চাওক প্ৰিভিয়াস রিডিং 1700 হেৰি হ'ব লাগিছিল 43 হ'ব লাগিছিল মোৰ যেটো প্ৰিভিয়াস রিডিং এই মাহৰ এটো হ'ব লাগিছিল কিন্তু আহিলে এটো যেতিয়া মোৰ কারেন্ট রিডিং 1783 আছিল 1783 ৰ পৰা যদি 1668 মাইনাস কৰে 115 ঠিকই আছে ইউনিট 115 ঠিকই আছে তাত বিল আহিছিল 980 টকা তেনেকৈ কিবা পিপি কিবা কিবি মিলাই কৰি যি 12 আহিলে কিন্তু মোৰ হিসাবত যেতিয়া মই গুটেইখিনি হিসাব কৰিছো 1743 তে 1783 পৰা যেতিয়া 1743 মাইনাস কৰিব তেতিয়া আপোনাৰ রিডিং মোৰ রিডিং আহিছিল যোৱা মাহত 40 তে 40ত মোৰ বিল আহে 316 টকা তে 316 টকা জায়গা যেতিয়া 1200 টকা আহিছে এতিয়া আপোনালোকে চিন্তা কৰক যে গুটেই কাহিনীটো ক'ত যেতিয়া আপোনালোকৰ যেতিয়া বিল কারেন্ট বিলৰ পৰা যেতিয়া প্ৰিভিয়াস বিল তাত যেতিয়া মোৰ 115 ইউনিট ডিফারেন্স হৈ গৈছে তেতিয়ালে আপোনাৰ বিল অটোমেটিক বাঢ়িবই এটা সক এই প্ৰিভিয়াস বিলৰ কথাটো মই যেতিয়া কৰ্মচাৰীজনক খুদিছিলো তেতিয়া তেও কি কৈছিলে মই আপোনালোকক তেও ৰেকৰ্ডিং আছে মই ৰেকৰ্ডিং আপোনালোকক শুনাম কাৰণ সক যোৱা মাহত যদি মোৰ 1700 কিমান আছিল মোৰ তাৰ পৰা মই বিল দিছো এই মাহত 1783 রিডিং ঠিকই আছে রিডিং ঠিকই আছে আপোনালোকে যদি মিটাৰত রিডিং চেক কৰে আপোনাৰ রিডিং ঠিকই থাকিব কিন্তু আপোনালোকে যদি প্ৰিভিয়াস বিল দিলে যেতিয়া প্ৰিভিয়াস যেটো আপোনাৰ যোৱা মাহত যেটো রিডিং দিলে এই রিডিংৰ লগত আপোনাৰ 100% ডিফারেন্স থাকে যাৰ কাৰণে আপোনাৰ বিলটো ইমান বেছিকৈ আহিছে গতিকে আপোনালোকে লক্ষ্য ৰাখিব এই বিল আপোনালোকৰ যেটো কারেন্ট বিল আহে আপোনালোকে প্ৰত্যেকটো কারেন্ট বিল হিসাব কৰি ৰাখিব যাতে আপোনালোকৰ এনেকুৱা প্ৰবলেম নহয় মোৰ নিচিনা প্ৰবলেম নহয় এতিয়া আপোনালোকক মই শুনাই আছো যে তেও যি বিদ্যুৎ বিভাগৰ কৰ্মচাৰীজনে আছিল তেও কি ক'লে আৰু কি ক্ষেত্ৰত আৰু কেনেকৈ বিলটো বনায় আৰু এই প্ৰিভিয়াস যেটো বিলটো তেওঁলোকে কেনেকৈ মাৰিছে যে মোৰ 115 ইউনিটটো কেনেকৈ হ'ল তেও মুখৰে নিজে শুনি ল'ব যে তেও মুখে কি কৈছিলে সো মই নৱেম্বৰ মাহৰ পৰা কমপ্লিট মই গুটেইখিনি হিসাব কৰিছো
প্ৰায় 1700 কিমান আছে ধৰা মোৰ ইউনিট ওলাইছে, কিন্তু সি এতিয়া মাৰিছে চোৱা 1600 কিমান অপৰাধ, প্ৰায় 1000 ইউনিট সি বেছি মাৰিছে। এতিয়া তুমি কোৱাচোন এনেকে হলে কেনেকে হব? সেইটো হয়। এতিয়া মোৰ হিচাপত তোমাৰ 1700 কিমান আছে ইউনিট হা, ইয়াৰ পৰা হিচাপ কৰিব লাগিছিলে। ইমান ওলাইছে, এতিয়া সি মাৰিছে 1600 কিমান, প্ৰায় 1000 ইউনিট বেছি মাৰিছে। এতিয়া কোৱাচোন বেক ডেটত মাৰিব পাৰে ন? বেগেটত পাৰে। এতিয়া চোৱাচোন, এতিয়া মোৰ নিচিনা আৰু কিমান মানুহক এনেকা কৰিছে। এতিয়া তুমি এটা কথা কোৱাচোন, লাভটো কাৰ হৈছে? লাভটো আৰু কাৰ হ'ব আৰু? কাৰোতো নহয়, সিহঁতৰে নাই লাভ এইটো হ'ব। কি এইটো অফিচৰ পৰা তাক কিবা কৈছে নেকি যে তই বেছিকে মাৰিবি, তেনেকুৱা কিবা আছে নেকি? নাই তেনেকুৱা নাই। এতিয়া তুমি চিন্তা কৰা, কাৰণ আমি একেলগত চলো না, তোমাকো এতিয়াও জনাই আছো। কাৰণ মোৰতো হিচাপ আছে, মইতো হিচাপ ৰাখি আছো। নৱেম্বৰ মাহৰ পৰা ঠিকেই মাৰিছে হা, ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মে লৈকে ঠিকেই মাৰিছে। জুনত গৈ তোমাৰ হিচাপত এতিয়া প্ৰায় 1000 ইউনিট বেছি মাৰিছে। এতিয়াতো মোৰ তাত ডাটা আছে। এতিয়া চোৱা কথা হৈছে, তোমাক জনাইছো, তোমালোক অফিচৰ মানুহ হয় নে নহয়? আগতেও হৈছে হিচাপ ৰাখি আছো। নৱেম্বৰ মাহৰ পৰা ঠিকেই মাৰিছে হা, ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মে লৈকে ঠিকেই মাৰিছে। জুনত গৈ তোমাৰ হিচাপত এতিয়া প্ৰায় 1000 ইউনিট বেছি মাৰিছে। এতিয়াতো মোৰ তাত ডাটা আছে। এতিয়া চোৱা কথা হৈছে, তোমাক জনাইছো, তোমালোক অফিচৰ মানুহ হয় নে নহয়? আগতেও হৈছে, এতিয়াও কৈ আছো, আৰু কিবা হলে ৰ'বা, মই আজি বেতনটো মাৰি দি আছো। নাই নিজে চিন্তা কৰা, এইটো মোৰ নিচিনা আৰু কিমান মানুহক এনেকা কৰি আছে। লাভটো তাৰ কি হৈছে মানে? সি চাগে লাভ পায়, নহলে কেনেকে সি বেক ডেটত কেনেকে বেছিকে মাৰিব? নিজা নিজিৰ ভিতৰত এনেকুৱা হলেতো বেয়া লাগে না। সেইটোতো হয়। নিজে জানা যে মোৰ দোকানত একো নাই, মই দিনটো দোকান নুখুলোই, কেতিয়াবা সন্ধিয়া আহি বোলে খুলিলে খুলো, নুখুলিলে নাই। তাৰ পিছতো মই বিল কমপ্লিট বিল দিয়ে আছে, ইয়াৰ মাজতো যদি এনেকুৱা কৰে, মই যদি কমপ্লিট দোকান চলাই থাকিলেও হয়, তেতিয়াতো মানে সন্দেহ নকৰিব যে ইমান বিলটো আহিবই চাগে। মই জানো মোৰ দোকান বন্ধই থাকে, তাৰ পিছতো ইমান ইউনিট বিল আহিলে কেনেকে আহিলে? এতিয়া ধৰা মই গোটেইখিনি হিচাপ কৰিছো হা, একেবাৰে ডিচেম্বৰৰ পৰা এতিয়ালৈকে তোমাৰ 1700 প্ৰায় 30 মান মোৰ হেৰি হৈছে ধৰা, মই থুলমূল হিচাপ কৰিছো। তাৰ পৰা হিচাপ কৰিলে প্ৰায় বেছি হলে 40 ইউনিট মান হয় হিচাপত। যদি বিল বাঢ়িছে 40 ইউনিট মান হয়, 40 ইউনিট বিল হলে 400 মান হ'ব বেছি হলে। তাত সি বিল বনাইছে 1200। ঠিক আছে দিয়া, মই গৈ পেলাই হেৰি কৰিম ন। নাই সেইটোৱে কৈছো, মানে সি বেক ডেটত মাৰিব পাৰিছেতো ন। অঁ ঠিক আছে, হ'ব দিয়া। মই গৈ চাই আছো।